ভাল লাগিছে হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি নতুন বিটিচি গঢ়াৰ পৰিকল্পনাৰে বাওঁসুঙুৰিৰ দৰে এটা ফুলনিৰ বাগিচাৰ সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। বাওঁসুঙুৰিবাসী ৰাইজে যথেষ্ট হিলদল ভাঙি আহি ওলাই আহি মৰম ভাল পোৱা দিছে, তাৰ কাৰণে বিজয় হ'ব পাৰিছোঁ। গতিকে এই জয় বাওঁসুঙুৰিবাসী ৰাইজৰ জয়। বাওঁসুঙুৰিবাসীৰ যিসকল আমাৰ সন্মানীয় MCLA আছিল যথেষ্ট কষ্ট কৰিছে, তাৰে ৰাইজে যথেষ্ট মৰম ভাল পোৱা দি মোক জিকাই আনিছে। এতিয়া মোৰ দায়িত্ব আছে আৰু কৰ্তব্য আছে আগন্তুক দিনত বাওঁসুঙুৰিবাসী ৰাইজৰ সেৱা কৰা, BTC অঞ্চলৰ ৰাইজৰ সেৱা কৰা, অসমৰ ৰাইজৰ সেৱা কৰা। বাওঁসুঙুৰি সমষ্টিটো যথেষ্ট দীঘলীয়া, আপোনালোকে দেখিছে বাছুগড়ৰ পৰা আৰম্ভ কৰি গোসাইগাঁও আৰু এটা ছাইডত টিপকাইলৈকে পৰে। গতিকে বাওঁসুঙুৰি সমষ্টিৰ যিবিলাক প্ৰাইমাৰী আছে বেছিভাগ ৰুৰেল এৰিয়া, গাঁৱলীয়া হোৱাৰ কাৰণে আমাৰ যথেষ্ট ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, চিকিৎসাৰ সমস্যা আছে, স্কুল কলেজৰ সমস্যা আছে। গতিকে এই সমস্যাসমূহ আমি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত হাগ্ৰামা ছাৰৰ লগত কথা পাতি আলোচনা কৰি সমস্যাবিলাক সোনকালে সমাধান কৰাৰ চেষ্টা কৰিম। লগে লগে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে আপোনালোকে জানে, আকৌ এবাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ লগতো আলোচনা কৰি যিমান সোনকালে পাৰোঁ আমি শৈক্ষিক দিশটো, চিকিৎসাৰ দিশটো আৰু ৰাস্তা ঘাটৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে নিৰ্বাচনৰ সময়ত মই যথেষ্ট এটা কথা কৈছিলোঁ যে যুৱ প্ৰজন্মক আমি কৰ্মমুখী কৰিব লাগে, আৰু এই কৰ্মমুখী কৰাৰ কাৰণে ইতিমধ্যে মডেল পলিচিও মই কিছু আৰম্ভ কৰিছোঁ। আপোনালোকে খুব কম দিনৰ ভিতৰত দেখা পাব যুৱ প্ৰজন্মক আমি কেনেকৈ স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আগবাঢ়োঁ। গতিকে যেনেকুৱা ধৰণৰ নিৰ্বাচনৰ সময়ত কথা দিছোঁ আগন্তুক দিনতো সেই একেধৰণে কাম কৰিবলৈ মই চেষ্টা কৰিম। আপোনালোকেতো দেখা পাই আছে যে নিৰ্বাচন হোৱাৰ পিছৰে পৰা মই এতিয়ালৈকে বাহিৰত ফুৰিবলৈ যোৱা নাই। নিজৰ সমষ্টিতে থাকি ৰাইজৰ যি মৰম ভাল পোৱা দিছে, তেওঁলোকক যেনেকৈ কথা দিছিলোঁ যে নিৰ্বাচনৰ পিছতো মোক লগ পাব, তেনেকৈ ৰাইজে লগ পাই আছে। গতিকে এই ক্ষেত্ৰত কিছু ৰাইজক মই নিজে এতিয়ালৈকে লগ কৰিব পৰা নাই, যথেষ্ট দীঘলীয়া সমষ্টি। কিন্তু মই সকলোকে কৈছোঁ আপোনালোকে কষ্ট কৰিব নালাগে, মই আপোনালোকৰ ওচৰে পাছৰে যাম, আপোনালোকক লগ ধৰিম, আপোনালোকৰ যিবিলাক সমস্যা আছে খুব সোনকালে সমাধান কৰিবলৈ মই যত্ন কৰিম। নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই যে উচ্ছেদ হ'বই, BTCত আমি ৰুণীখাটাৰ প্ৰসংগ যদি আনো BTC ৰাইজেও কিন্তু হতাশ হোৱা এক পৰিলক্ষিত হৈছে। কি হ'ব? ক'ত কি হ'ব নাজানো। BTCত হাগ্ৰামা মহিলাই ডাঙৰীয়া আছে, আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া থকালৈকে BTCৰ বাসী ৰাইজ নিশ্চিন্ত থাকক। BTCত সকলো ৰাইজকে সুৰক্ষা দিয়াৰ দায়িত্বটো আমাৰ BTC প্ৰধানগৰাকীৰ দায়িত্ব আছে, আমাৰ দায়িত্ব আছে, আৰু আমি সকলোকে সুৰক্ষিত কৰি ৰাখি এখন নতুন BTC গঢ়িম। আগন্তুক দিনত ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যাম, আৰু তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব থাকিব।